আমি ইয়াত কালিৰ পৰা আছোঁ। পানী কিমান উঠিছে আপোনালোকৰ? পানী আমাৰ ঘৰৰ ভিতৰত পানী কাঠি হেৰি হৈ আছে আৰু খেতিপথাৰ আছিল? খেতিপথাৰ আছিল। খেতিপথাৰ মানে কালি ডুবি যোৱা নহয়, মানে শাওনৰ 1 তাৰিখৰ পৰা সোমাইছে নহয়। সেই তাৰ আগতে যেনিবা খেতিপথাৰ মৰি এদাই হ'ল। আমাৰ 3-4 বিঘামানকৈ খেতি আছিলে, অকল আমাৰে বুলি নহয়, আমাৰ ওচৰ চুবুৰীয়া গোটেই ঘৰে আছিলে বাৰু। তেতিয়া আমাৰ সেইটো সময়ত আমাৰ খেতি বাতি মাৰি এদাই কৰি থৈ গ'ল। এনেকৈ ভিতৰৰ কোঠালি বাচি আছিলে, তাতে আমি এইকেইদিন নাছিলোঁ বাৰু। তেতিয়া কালি প্ৰশাসনৰ ফালৰ পৰা গৈ পেলাইনি আমাক লৈ আহিলেগৈ। সেই ভিতৰত এতিয়া তাৰমানে সেয়াত সোমাই যাব যে, সেইকাৰণে জেগা নহ'ল কাৰণে এতিয়া ইয়ালৈ লৈ আহিলে। আমি ইয়াৰ পৰাই কালিৰ পৰা ইয়াত আছোঁ। কিমানটা পৰিয়াল আছে ইয়াত? আমি ইয়াত 12টা আছিলোঁ। এতিয়া কিছুমান ঘৰলৈ গৈছে আৰু নিজৰ ঘৰতো যিমান হেৰি হ'লেও পানী দুবা হ'লেও চাওঁ লাগে নহয়, কিছুমান কেইগৰাকীমান গৈছে চাবলৈ। আমি আৰু এই 2-3 গৰাকীমান ইয়াতে আছোঁ। মানুহৰ বিভীষিকাৰ পাছত যেতিয়া আপোনাক ঘৰখনলৈ উভতি যায়, হয়, তাৰ পাছত চৰকাৰে কিবা ক্ষতিপূৰণ দিয়ে নে আপোনালোকক? এতিয়া আমাক ইয়াতে যি দিব, আমাক পিছত ঘৰলৈ গ'লে আমাক একো নিদিয়ে আৰু। এতিয়া এবাৰেই নহয়, প্ৰত্যেকবাৰে আমাক তেনেকুৱা হয়। আমি ঘৰলৈ যোৱাৰ পিছত মানে বহুত কষ্টত চলিবলগীয়া হয়, কাৰণ আমাৰ খেতিতে নিৰ্ভৰ কৰি চলা। আমাৰ খেতি বাদে অন্য নাই, খেতিটোৱে মাৰি নিয়ে আমাৰ, সেইকাৰণে ঘৰত চলিবলৈ দিগদাৰ হৈ যায়। প্ৰতি বছৰে হয়? প্ৰতি বছৰ মানে 18 চনত হৈছিলে, তাৰ আগত নহ'লে ইমান। 18 চনত হৈছিলে, 18 চনৰ পৰা নাই তাৰপৰা আজি 3 বছৰ হৈ গ'ল। এনেকৈ মানে পানীতে হেৰি হৈ থকা পৰিছে আৰু। খালী ছিজনত আৰু খেতি অকণমান পালেও সেইবিলাক ইমান খুচখুচীয়া খেতি বুলি ক'ব লাগিব। এতিয়া বাৰিষা ছিজনতে পাওঁ অলপমান হেৰি আৰু, তাকে এতিয়া গছ হেণ্ডালিত উঠা মাত্ৰকে আমাৰ এইবাৰ খেতি অলপ চলপ ওলাই আহে, 2-3 এনেকৈ সপ্তাহ নিবলৈ পাওঁহে। তাৰপৰা এনেকৈ বানপানী আহি লৈ যায়হি আৰু। ঋণ লৈ আমি খেতি কৰোঁ। আমি বন্ধন গোটৰ লোন লৈ পেলাই খেতি কৰা। এনেকৈ এতিয়া খেতি মৰি আদায় হৈ গ'ল, আমাৰ এতিয়া গোট চলাবলৈ আমাৰ সমস্যা হৈছে। এতিয়া চৰকাৰক এইটোৱে আহ্বান জনাম, আমাক ক্ষতিপূৰণটোকে দিয়ক, অন্য আমাক নিদিলেও নালাগে বাৰু। এনেও আমাক আজিলৈকে বাৰু 18 চনত যিটো পানী হৈ গ'ল, সেইটো পানীটো ডকুমেণ্টছ খুজিলে আমি দিলোঁ। তাৰপৰা যোৱা বছৰ খুজিলে দিওঁ, তাৰ বছৰ খুজিলে দিলোঁ। মানে ডকুমেণ্টছ জেষ্টকৈ আমাৰ যিকেইটা সাঁচতীয়া ধন থাকে নহয়, সেইকেইটকা আমাৰ আদায় কৰি দিবলগীয়া হয়, কিন্তু আমি একো এটা নাপাওঁ। চৰকাৰক এতিয়া আমি আপোনালোকৰ যোগেদি এইটোৱে অনুৰোধ জনাইছোঁ যে আমাক আন কেইবছৰ নিদিলে নাই, এইবছৰ আমাৰ যিমানখিনি ক্ষতি হৈছে নহয়, ক্ষতিপূৰণখিনি আমাক সহায় কৰক, যাতে আমি পিছত লোন লৈ আমি খেতি কৰি চলাই দিয়ে। আমাৰ ঘৰলৈ গ'লে মানে আমাক বন্ধন বা মাইকী মানুহ লোনেতো একো নামানে। আৰু আমি বানপানী উঠিব বা কিবা হ'ব বুলিতো আমি লোন লোৱা নাই। সেইটো এতিয়া এনেকৈ খুলি দিয়ে বা খেতি বাতি মাৰি নিয়ে, এতিয়া আমাক গোট চলাবলৈ অসুবিধা হৈ যায়। এতিয়া আমাক লোন লৈ খেতি কৰি তাৰমানে এতিয়া আমাক ঘূৰাবলৈ উপায় নাইকিয়া হৈ গৈছে, ইমান সমস্যাত পৰি গৈছোঁ। এতিয়া মানুহকেইটাই কাম বন কৰি খাবলৈও ওচৰ চুবুৰীয়াত ক'তো এনেকৈ সকলোৱে যদি খেতি মাৰি নিয়ে, আমাক সিহঁত যিসকলত থাকে কেনেকৈ আমাক হাজিৰা কৰি লগাব। সেইটো কাৰণে আমাৰ সমস্যা আছে। আমি চৰকাৰক আপোনালোকৰ যোগেদি এটাই অনুৰোধ কৰিছোঁ, যাতে আমাক কৃষি পূৰণটোকে দিয়ক আৰু সহায় হিচাপে। দৈয়াং নদীৰ যি দাঁতিকাষৰীয়া অঞ্চল আমগুৰি বচাপথাৰ ME স্কুলত যি শিবিৰ আছে, আমি মেডিকেল টিম আহি আজি ইয়াত উপস্থিত হৈছোঁহি। মুঠ ইয়াত বৰ্তমান 12টা পৰিয়াল আছে। তেওঁলোকৰ স্বাস্থ্যৰ যি অসুবিধাসমূহ আছে, আমাৰ ফালৰ পৰা আমি যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। বিশেষকৈ ইয়াত খৰ খজুৱতি, পানী লগা এনেকুৱা ধৰণৰ অসুবিধাসমূহে পোৱা গৈছে। মেজৰ কেছ বুলিবলৈ তেনেকৈ একো এতিয়ালৈকে পোৱা নাই। কিমানমান মানুহ আছে ইয়াত? ইয়াত আপোনাৰ এতিয়া 46 জন আছে।